যিহেতু মহাত্মা গান্ধীক যে হত্যা কৰিলে তেওঁলোকক আজি তেওঁলোকে একাংশ হয় আজি নাথুৰাম গডছেক আজি তেওঁলোকে পূজা কৰা আৰম্ভ কৰিছে। গতিকে আজি ভাৰতৰ সংবিধান আজি বিপদাপন্ন হৈছে। গতিকে এই ক্ষেত্ৰত যে ভাৰতৰ গৃহমন্ত্ৰীয়ে পাৰ্লিয়ামেণ্টত আজি আম্বেদকাৰক যি ধৰণে আজি টুলুঙা মন্তব্য কৰিছে তাৰ প্ৰতিবাদ কৰিছোঁ। আজি আমি তেওঁ এই আন্দোলন জৰিয়তে আমি প্ৰতিবাদ কৰিছোঁ। তেওঁ পদত্যাগ কৰাৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ। এই আন্দোলন জৰিয়তে এই উদ্দেশ্যে আমি আজি CPI CPM দলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে CPM নেতা ননী দাসে কৈয়ে গ'ল, গতিকে মই দুজন আলোচনা কৰিব খোজা নাই। কিন্তু আমাৰ এটাই কথা হৈছে যে আম্বেদকাৰ যি সংবিধান প্ৰণেতা তেওঁক অপমান কৰা হৈছে। বিশেষকৈ গৃহমন্ত্ৰী অমিত শ্বাহে এইধৰণে অপমান কৰি আমাৰ সংবিধানক অপমান কৰিলে, আম্বেদকাৰক অপমান কৰিলে। গতিকে আমি বিচাৰিছোঁ যে এনেকুৱা এজন মন্ত্ৰী দেশত থাকিব নালাগে। তেওঁ ইতিমধ্যে পদত্যাগ কৰক, এইটো আমি দাবী কৰিছোঁ। আৰু এই মন্তব্য যাতে বিজেপিয়েও নকৰে, প্ৰধানমন্ত্ৰীয়েও নকৰে। তেওঁলোকৰ এটাই কাম হৈছে আমাৰ দেশত যিদিনাখনৰ পৰা তেওঁ আৰম্ভ কৰিছে, চৰকাৰ গঠন কৰিছে, সেইদিনাৰ পৰা আৰম্ভ হৈছে 1 নম্বৰ হিন্দু মুছলমান এই কাজিয়াৰ সৃষ্টি কৰি আছে। আজি কিয় এইটো কৰিছে যে যিহেতু দলিত ব্যক্তি, আম্বেদকাৰ হৈছে এজন দলিত সম্প্ৰদায়ৰ মানুহ। গতিকে দলিতক কেতিয়াও আগবাঢ়িব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ হিংসা হৈছে যে তেওঁলোকে হিন্দুত্ববাদ গঠন কৰি দলিত শ্ৰেণীক বস কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। এই কিয় সংবিধানখনকে বন্ধ কৰাৰ কাৰণে তেওঁলোকে ইয়াৰ পৰিৱৰ্তে কি আনিব হৈছে, হিন্দুত্ববাদী যি মনোসংহিতা, এই মনোসংহিতাক তেওঁলোকে আনি তেওঁলোকে সেইখন কৰিব খুজিছে সংবিধান। গতিকে আমি কেতিয়াও এটা জাতিগত সংবিধান হ'ব নিদিম, হিন্দুত্ববাদী সংবিধান। আমাৰ আমি বিচাৰিছোঁ এখন ধৰ্ম নিৰপেক্ষ দেশ, ধৰ্ম নিৰপেক্ষভাৱে এই সংবিধান গঠন কৰিব লাগিব। গঠন আছে, এইটো বজাই ৰাখিব লাগে। এইটো আজি প্ৰতিবাদ কৰিছোঁ। আৰু এই মন্ত্ৰী শ্বাহৰ পদত্যাগো আমি দাবী কৰিছোঁ। আজি CPI CPM এই আন্দোলনৰ জৰিয়তে সদৌ এইখিনিকেই আজি এই প্ৰতিবাদ আমি গোটেই ভাৰতবৰ্ষ জুৰি এই প্ৰতিবাদ চলিছে। আমি কম সংখ্যক হ'লেও আজি আমি প্ৰতিবাদ কৰি দেখুৱাইছোঁ যে CPI CPM যাতে আমাৰো আৱাজটো চাৰিওফালে প্ৰচাৰ হয়। এইখিনিকে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।